মানসিক যেহেতু শিক্ষার ক্ষেত্ৰত পিছপৰা আজি মই এটা কথা অপেনভাৱে ক'ব বিচাৰিছোঁ যেন আমি যেহেতু ভাৰতীয় নাগৰিক ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি অসম আৰু এইখন দেশত এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া কাম কৰিবলৈ যায় সাধাৰণ শ্ৰমিকসকল এওঁলোকক যদি 30টা জাতীয় সংগঠনৰ মানুহে যদি মিয়া মুছলমান কৈ পেলাই সন্দেহযুক্ত নাগৰিক কৈ পেলাই যদি হাৰাশাস্তি কৰে ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয় আমি তেওঁলোকক আহ্বান জনাম আপোনালোকে আহক আৰু দেখাই দিয়ক এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক আমি জানো গতিকে আপোনালোকে আমাৰ লগত সহযোগ কৰক আমি আহ্বান জনাইছোঁ এনেই এওঁলোকক মিছাতে হাৰাশাস্তি নকৰিব কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক আপোনালোকে জানিব যেন মোৰ যিটো গৃহ জিলা মৰিগাঁও জিলাৰ মৈৰাবাৰীত 1899 চনত মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয় নামেৰে এখন বিদ্যালয় আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলত আছে আজি 100 বছৰ আগতে যদি আমাৰ মানুহখিনিয়ে যদি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া মাতৃভাষাক আকোৱালি ল'ব পাৰিছে অসমীয়া ভাষা কলা কৃষ্টি যদি আকোৱালি ল'ব পাৰিছে এই মানুহখিনি কেনেকৈ বাংলাদেশী হ'ব পাৰে কেনেকৈ সন্দেহযুক্ত নাগৰিক হ'ব পাৰে তেনেকুৱা বহুত উদাহৰণ আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলত আছে যেনেকৈ উলুবাৰী প্ৰাথমিক বিদ্যালয়খন 1922 চনত স্থাপিত হৈছে এই বিদ্যালয়সমূহ কোনে স্থাপন কৰিছিলে আমাৰ মুছলিম মানুহে কৰিব লাগিব কাৰণ ইয়াততো বেলেগ কোনো মানুহ নাই হিন্দু মানুহ নাই যেন হিন্দু মানুহে স্থাপন কৰিছে গতিকে আমি আহ্বান জনাম আপোনালোকে ৰাজনীতিৰ পাহাত আপোনালোকে ভৰি নিদিব কাৰণ ইয়াৰ একমাত্ৰ ৰাজনৈতিক অভিবৃদ্ধি বুলি আমি কম কাৰণ অসম আন্দোলনত সামিল থকা মানুহ আজি কেন্দ্ৰীয় মন্ত্ৰী আছে তেখেতে মুখ্যমন্ত্ৰীও আছিলে সময়ত গতিকে এই ক্ষেত্ৰত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাম যেহেতু আপোনাক জাতিৰ নায়ক বুলি এটা সময়ত অভিহিত কৰিছিলে গতিকে এই মানুহখিনি আপোনালোকে বাংলাদেশী সন্দেহযুক্ত নাগৰিক পোৱাৰ অধিকাৰ ক'ত পালে সেই 30টা জাতীয় সংগঠনৰ নেতৃত্বই এখন জিলাৰ পৰা পেটৰ তাৰণত গৰাখহনীয়া অঞ্চলৰ সাধাৰণ শ্ৰমিকসকল নিৰহী শ্ৰমিকসকল যদি পেটৰ তাৰণত শিৱসাগৰ যোৰহাট উজনি যদি কাম কৰিবলৈ যায় এওঁলোকক হাৰাশাস্তি কৰাটো ভাৰতীয় সংবিধানৰ বিৰুদ্ধে কাৰণ 30টা সংগঠনে হওক বা কোনোবা ব্যক্তি বিশেষে হওক এই মানুহখিনিক হাৰাশাস্তি কৰাৰ অধিকাৰ ক'ত পালে গতিকে অসমৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ মোচাৰ ফালৰ পৰা আপুনি এইখিনি এওঁলোকক আইনৰ আওতাত আনিব লাগে আৰু তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে কাৰণ এই মিয়া মুছলমানখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক হয় এওঁলোক আমি চেলেঞ্জ কৰিছোঁ আপোনালোকে যিখিনি মানুহক আপোনালোকে হাৰাশাস্তি কৰিছে এওঁলোক কোনো পদ্ধতি বিধি নহয় আমি সদায় অসমৰ স্বাৰ্থত অসম আইন মাতৃৰ স্বাৰ্থত আমি কাম কৰিছোঁ আৰু কাম কৰি যাম আমি বাৰম্বাৰ কি অসমীয়া বুলি আপোনালোকক প্ৰমাণ দি থাকিব লাগিব নেকি নে আমি পকেটত আপোনালোকৰ প্ৰমাণ পত্ৰ লৈ ঘূৰি থাকিব লাগিব নেকি যে মই নগাঁৱৰ পৰা মই বৰপেটাৰ পৰা মই শিৱসাগৰ গ'লে মোৰ আপোনালোকৰ পৰা কিবা পাৰ্মিশ্যন ল'ব লাগিব তাত গৈ মই ব্যৱসায় বাণিজ্য কৰিলে আপোনালোকৰ কিবা অনুমতি ল'ব লাগিব নেকি এইখিনি মোৰ ভাৰতীয় সংবিধানে কি এই শ্ৰমিকসকলক দিয়া নাই নেকি গতিকে আইন হাতত তুলি লোৱাৰ অধিকাৰ আপোনালোকে ক'ত পালে যেন আজিলৈকে যিমান দিনলৈকে মানে বিধি ন্যায়াধিকৰণত বিধি সাব্যস্ত কৰাৰ পিছত অন্ততঃ 5 বছৰ 10 বছৰ পিছত ট্ৰিবিউনেলে যাক বিধি সাব্যস্ত কৰিছে সেই মানুহখিনি কিন্তু পুনৰ উচ্চতম ন্যায়ালয়তে হওক বা আপনার হাইকোর্টতে হোক সুপ্রিম কোর্টতে হোক গৈ পেলাই তেওঁলোকে পুনৰবাৰ ভাৰতীয় বুলি প্ৰমাণিত হৈছে কিন্তু এটা কথা বস্তু আপোনালোকে জানিব যে ডি ভোটাৰ বা ডাউটফুল সিটিজেন বুলি ভাৰতীয় সংবিধানত কতো নাই এইটো এটা সম্পূৰ্ণ অপবাদ একমাত্ৰ অসমতে আছে ভাৰতবৰ্ষৰ বেলেগ কোনো ৰাজ্যত নাই আৰু ডিটেনশন ক্যাম্পো ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত কিন্তু নাই গতিকে এটা গৰিহণাৰ যোগ্য আমি আগতে কৈ আছিলো যে আজি অসম আন্দোলন হল অসম আন্দোলনৰ পিছতে যেতিয়া এই বিধিৰ বোজাটো জাপি দিয়া হল মানে ডাউটফুল সন্দেহযুক্ত নাগৰিক কৈ পেলাই এটা সম্পূৰ্ণ গৰিহণাৰ যোগ্য আমি আগতে কৈছো যে গাঁৱে গাঁৱে লোক আদালত পাতি এই ডিপুটৰবিলাক সমস্যাবিলাক সমাধান কৰক কাৰণ এই সমস্যাটো আজি নতুনকৈ সৃষ্টি হোৱা সমস্যা নহয় এই সমস্যাটো লৈ পেলাই বিগত দিনবোৰতো চৰকাৰৰ দিনত কিন্তু ৰাজনীতি কৰি থকাহে পৰিলক্ষিত হৈছে এছামে খালি এই সংখ্যালঘু মুছলিম মানুহখিনিক ভোট বেংকৰ স্বাৰ্থতে তেওঁলোকে ব্যৱহাৰ কৰিছে কাৰণ বিগত দিনৰ যিমানে সংখ্যালঘু মন্ত্ৰী বিধায়ক হৈছিলে অর্থাৎ মুসলিম মন্ত্রী বিধায়ক হয়েছিল তেওঁলোকে কিন্তু এই সমস্যাটো সমাধান করার ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা কৰা নাছিলে গতিকে আমি অতি শীঘ্ৰে এই সংক্ৰান্তত আমি ন্যায়ালয়ৰ কাষ চাপিম কাৰণ এই মানুহখিনি আমি জানো এওঁলোক ভাৰতীয় নাগৰিক হয় একেটা পৰিয়ালৰ মানুহ যদি ভাৰতীয় নাগৰিক হ'ব পাৰে বাকি আনজন তেওঁলোকৰে সদস্য কেনেকৈ বিধি হ'ব পাৰে আৰু এইটো সম্পূৰ্ণ আজি কিছুমানে ক'ব বিচাৰে যে অসমত বিধিহে আছে আমি কম যে যদি আছে কেনেকৈ আহিল ক'ৰ পৰা আহিল তেওঁলোকৰ কিবা ঠিকনা আছে নেকি যদি বাংলাদেশৰ পৰা আহিছে এইটো কিবা লিংকেজ অসম চৰকাৰৰ গৃহ বিভাগ মুখ্যমন্ত্ৰী তেওঁৰ হাতত কিবা তথ্য আছে নেকি যদি আছে গৃহ বিভাগৰ হাতত তেওঁলোকে ৰাজহুৱা কৰক কাৰণ এনেকুৱা অপবাদ দিয়ে বহুত বাংলাদেশী আপোনালোকে ডিটেনশন কেম্পত পঠালে কিন্তু আজিলৈকে তেওঁলোকৰ অৰিজিনেল ঠিকনা ক'ত কেইজনক বাংলাদেশত আপোনালোকে গতাই দিলে তাৰ তথ্য ৰাজহুৱা কৰক আমি মুছলিম ছাত্ৰহঁতে হুকিয়াই দিছো যে এনেকৈ বিধি খেদাৰ নামত লুংগি টুপি পিন্ধা মানুহ দেখিলে আপোনালোকে বাংলাদেশী বুলি ক'ব সেয়া কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয় কাৰণ এই মানুহখিনি শ্ৰমিক হয় তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে আজি তেওঁলোকৰ
ডকুমেন্টেশনত কিবা ভুল হ'ব পাৰে আজি নামৰ পিছত কাৰোবাৰ আলীৰ জাগাত ৰহমান আহি গৈছে বা ৰহমত আলীৰ জাগাত অহমদ আলী আহি গৈছে হেতুৰ কাৰণে দায়ী কোন যিসকলে ভোটাৰ তালিকা প্ৰস্তুত কৰে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া বুলি আমি মুছলিম ছাত্ৰ জনতাই অভিহিত কৰিছো কাৰণ এই নিৰীহ মানুহখিনিৰ তেওঁলোক শিক্ষাগত আহৰ্তা নাই গতিকে আমি চৰকাৰক অনুৰোধ কৰিছো অতি শীঘ্ৰে গাঁৱে গাঁৱে লোক আদালত পাতি এই ডিবুটৰৰ সমস্যাটো আপোনালোকে সমাধান কৰক আমি মুছলিম ছাত্ৰ জনতাই পূৰ্ণভাৱে চৰকাৰক সহযোগ কৰিম ট্ৰিবিউনেলক সন্মান জনাব লাগিব আমাৰ সন্দেহ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয় এওঁলোকৰ হয়তো কিবা ডকুমেন্টেশনত কিবা ভুল থাকিব পাৰে ত্ৰুটি থাকিব পাৰে তাৰ কাৰণে হয়তো ট্ৰিবিউনেলে এইখিনি তেওঁলোকক ৰেহাই দিয়া নাই কিন্তু আমি জানো মহামান্য হাইকোৰ্টত বা সুপ্ৰিম কোৰ্টত যদি আমি এইখিনি চ্যালেঞ্জ কৰো আমি মুছলিম ছাত্ৰ জনতাই ইতিমধ্যে যুঁজা চলাই আছো আমি এওঁলোকৰ পক্ষে আমি মাত মাতিম কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয় কিয় কৈছো কাৰণ একেটা পৰিয়ালৰ গোটেই মানুহখিনি যদি ভাৰতীয় নাগৰিক বাকি এজন দুজন মানুহ কেনেকে এই 28টা পৰিয়ালৰ 28 জন মানুহ কেনেকে বিদেহী হ'ব পাৰে গতিকে এই সন্দেহৰ আৱৰ্তত আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে বিদেহী খেদাৰ নামত এই মানুহখিনিক হাৰাশাস্তি কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় আমি চ্যালেঞ্জ কৰিম আমি হাইকোৰ্টত যাম দৰকাৰ হ'লে আমি সুপ্ৰিম কোৰ্টতো যাম মুছলিম ছাত্ৰ জনতাই কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক আমাৰ স্পষ্ট কথা আৰু ডিটেনশ্যন কেম্প যি সরকার ডিটেনশন ক্যাম্প বনাইছিলে তেওঁলোকে কিন্তু আমাৰ এই মুছলিম মানুহখিনিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল এই ক্ষেত্ৰত সময়ৰ প্ৰভাৱশালী সংখ্যালঘু মন্ত্ৰীসকলো ব্যৰ্থ হৈছে বুলি আমি মুছলিম ছাত্ৰ জনতাই অভিহিত কৰিছো কাৰণ তেওঁলোকে ইচ্ছা কৰিলে এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সেই সমাধান নকৰি এওঁলোকক ভোট বেংকৰ স্বাৰ্থতহে মানে ডমিনেট কৰি তেওঁলোকক প্ৰেছাৰত ৰাখি তেওঁলোকে ৰাজনীতি কৰিছে কাৰণ যদি এওঁলোকৰ সমস্যাটো সমাধান হৈ গ'লেহেঁতেন হয়তো তেওঁলোকে ভোট নিদিলেহেঁতেন আৰু সেই কাৰণে তেওঁলোকে সমাধান কৰা নাই গতিকে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক আমি মোচাৰ ফালৰ পৰা আহ্বান জনাম আপুনি অনতিপলমে গাঁৱে গাঁৱে লোক আদালত পাতি স্থানীয় মেজিষ্ট্ৰেটৰ জৰিয়তে ইয়াৰ সমাধানটো কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত